নমস্কাৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম সম্পৰ্কীয় 50টা জেনেৰেল নলেজৰ প্ৰশ্ন ইয়াৰে বেছিভাগ প্ৰশ্ন ইতিমধ্যে অসমৰ এডিআৰই আসাম পুলিচ এপিএছচি আদিৰ দৰে কম্পিটিটিভ এক্সামত সোধা হৈছে সেই এই ভিডিঅ'টোৰ পৰা আপোনালোকে নেক্সট এক্সামত কেনেকুৱা প্ৰশ্ন আহিব তাৰ এটা ধাৰণা কৰিব পাৰিব যদি চেনেলটোত নতুনকৈ আহিছে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' বিচাৰে কমেন্টত জনাব আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ চহৰ কোনখন শুদ্ধ উত্তৰ শিলচৰ অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰ ৰহা অসম দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰ 2 ডিচেম্বৰ অসমৰ ক'ত টেৰাকোটা ইণ্ডাষ্ট্ৰী আছে শুদ্ধ উত্তৰ ধুবুৰী অসমৰ কোন জনগোষ্ঠীয়ে পৰাগ উৎসৱ পালন কৰে শুদ্ধ উত্তৰ মিচিং বাইখু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ উত্তৰ ৰাভা হাছাকেকা নৃত্য অসমৰ কোন জনগোষ্ঠীৰ লগত জড়িত শুদ্ধ উত্তৰ কাৰ্বি হামজাৰ নৃত্য অসমৰ কোন জনগোষ্ঠীৰ লগত জড়িত শুদ্ধ উত্তৰ ৰাভা অসমৰ লোকসভা সমষ্টি কেইটা শুদ্ধ উত্তৰ 14টা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত বৰ্তমান কেইখন ৰাজ্য আছে শুদ্ধ উত্তৰ 4খন সতী সাধনী দিৱস অসমত কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰ 21 এপ্ৰিল অসমত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰ 10 ডিচেম্বৰ অসম ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰ 17 অক্টোবৰ ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায় শুদ্ধ উত্তৰ অসম অসমৰ খাজুৰাহু বুলি কাক জনা যায় শুদ্ধ উত্তৰ মদন কামদেৱ মহাত্মা গান্ধী অসমলৈ কেইবাৰ আহিছিল শুদ্ধ উত্তৰ 4 বাৰ ৰাভাসকলৰ এক অন্যতম উপাসনাস্থলী দদান থান ক'ত অৱস্থিত শুদ্ধ উত্তৰ গোৱালপাৰা স্বাধীন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰ বিষ্ণুৰাম মেধি কোনজন শিখ গুৰুৱে অসমৰ ধুবুৰীত প্ৰথম গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰ গুৰু তেগ বাহাদুৰ অসমৰ সৰ্ববৃহৎ শোধনাগাৰটোৰ নাম কি শুদ্ধ উত্তৰ নুমলীগড় অসমৰ পাৰ্বত্য জনজাতিৰ সংখ্যা কিমান শুদ্ধ উত্তৰ 14টা অসমৰ কোনখন জিলাত সৰ্বাধিক হাৰত জনজাতি লোকৰ বসতি আছে শুদ্ধ উত্তৰ ডিমা হাছাও ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি শুদ্ধ উত্তৰ পিয়লি ফুকন অসমৰ দেওধানী নৃত্য কোনগৰাকী দেৱীৰ উপাসনাৰ লগত জড়িত শুদ্ধ উত্তৰ মনসা বহাগ বিহুক হাজংসকলে কি নামেৰে উদযাপন কৰে শুদ্ধ উত্তৰ লেৱাতনা বিহু পৰম্পৰাগত বাৰে চহৰীয়া ভাওনা অসমৰ ক'ত অনুষ্ঠিত হয় শুদ্ধ উত্তৰ জামুগুৰিহাট বহাগ বিহুত মানুহৰ বিহুৰ পিছদিনা কি বিহু পালন কৰা হয় শুদ্ধ উত্তৰ গোসাই বিহু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি শুদ্ধ উত্তৰ ফেৰেংগাদাও অসীমত যাৰ হেৰাল সীমাৰ স্ৰষ্টা কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি শুদ্ধ উত্তৰ ভুৱন মোহন বৰুৱা বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোন জিলাত আছে শুদ্ধ উত্তৰ ওদালগুৰি তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ এখন উপনৈ শুদ্ধ উত্তৰ জিঞ্জিৰাম বৰদৈপাম বিল অসমৰ কোনখন জিলাত আছে শুদ্ধ উত্তৰ লখিমপুৰ ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ উপনৈৰ সংখ্যা কিমান শুদ্ধ উত্তৰ 90খন অসমৰ মাটি প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি শুদ্ধ উত্তৰ 5টা ভাগত অসমৰ কেইখন জিলাই ভূটানৰ লগত সীমা ভাগ বতৰা কৰিছে শুদ্ধ উত্তৰ 4খন অসমৰ ক'ত ৰেংমা পৰ্বতমালা অৱস্থিত শুদ্ধ উত্তৰ কাৰ্বি মালভূমি অসমৰ কোনখন নদীক অৰুণাচলত কামেং বোলা হয় শুদ্ধ উত্তৰ জিয়া ভৰলী অসমৰ কোনখন জিলাত বৰাক এখন প্ৰধান নদী শুদ্ধ উত্তৰ কাছাৰ অসমৰ কোনখন নৈ মানৱসৃষ্ট বুলি কোৱা হয় শুদ্ধ উত্তৰ ভোগদৈ
অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ 22 ছেপ্টেম্বৰ। মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ 1989 চনত। কাজিৰঙাক কেতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ 1908 চনত। অসমৰ কোনখন অভয়াৰণ্য ইংৰাজৰ সময়ত মিলৰয় মহ অভয়াৰণ্য হিচাপে জনা গৈছিল? শুদ্ধ উত্তৰ পাভ সংৰক্ষিত বনাঞ্চল। অসমত এতিয়ালৈকে কিমান প্ৰজাতিৰ অৰ্কিড পোৱা গৈছে? শুদ্ধ উত্তৰ 293 বিধ। অসমৰ কোন ঠাইত শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ আছে? শুদ্ধ উত্তৰ ৰাণী। অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব আটাইতকৈ বেছি? শুদ্ধ উত্তৰ কামৰূপ মেট্ৰ'। অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? শুদ্ধ উত্তৰ ধুবুৰী। অসমৰ কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ চামগুৰি সত্ৰ। ভোৰতাল নৃত্য অসমৰ কোনখন জিলাৰ লগত জড়িত? শুদ্ধ উত্তৰ বৰপেটা। মহামায়া থান অসমৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ ধুবুৰী। মাধৱদেৱে জ্বলোৱা মাটিৰ চাকি এতিয়াও জ্বলি থকা পবিত্ৰ স্থানৰ নাম কি? আপোনালোকৰ উত্তৰটো কমেণ্টত জনাব।